আজি আমি আহি উপস্থিত হৈছোঁ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মিলন বজাৰত। এই মিলন বজাৰত এখন ই ৰিক্সাত আমি আহি উপস্থিত হৈছোঁ। আমাৰ লগত কেইগৰাকীমান যাত্ৰী আছে আৰু ইয়াৰ স্থানীয় ৰাইজৰ সৈতে কথা পতাৰ বাবে আমি যিহেতু আহি উপস্থিত হৈছোঁ, দাদা অকণমান ৰখাই ল'ব। আমি প্ৰথমে স্থানীয় ৰাইজৰ লগত কথা পাতিম, কিন্তু যাত্ৰীসকল যিহেতু অন্য স্থানলৈ যাব, প্ৰথমে আপোনালোকৰ লগত কথা পাতিম। আপোনালোকৰ ঘৰ ইয়াতে? ইয়াতে। অকণমান নিৰ্বাচনৰ কথা বতৰা পতাৰ কাৰণে আমি এই অঞ্চললৈ আহিছোঁ। অকণমান আপোনাৰ পৰা জানিব বিচাৰিম, ইয়াত কেনেকুৱা চলি আছে, বতাহ কোনফালে বলিছে এইবাৰ নিৰ্বাচনী? এতিয়া আমাৰ বিজেপি চলি আছে। বিজেপিৰ ফালে বলিছে। বিজেপি ইয়াত কাম কৰিছে নে নাই? কৰিছে। ইয়াৰ বিধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আছিল। ইয়াত সমস্যা কি কি আছে? সমস্যা ৰাস্তা ঘাটৰ আছে, বাকী পানী আঁচনিৰ আছে। 1 নম্বৰ ৰাস্তা আমাৰ। ৰাস্তাটো অকণমান বেয়া হৈ আছে। অলপ নহয়, বহুতেই বেয়া। গতিকে ৰাস্তাটো মেৰামতি কৰাটো আপোনালোকৰ অন্যতম দাবী হ'ব এইবাৰ। আমি দাবী কৰি আছোঁ। খুৰা, আপুনি ক'ৰ পৰা আহিছে? আপোনাৰ ইয়াতে ঘৰ? ইয়াতে ঘৰ। আমি যিহেতু নিৰ্বাচনী কথা বতৰা পাতি আছোঁ, কেনেকুৱা এইবাৰ নিৰ্বাচন কেনেকুৱা হ'ব বুলি ভাবিছে? ভালে হ'ব। এই বৃহত্তৰ অঞ্চলটো মিলন বজাৰ বাহজানী অঞ্চলটো যিহেতু বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত, আপোনাৰ দৃষ্টিত ইয়াৰ মূল সমস্যা কি? মূলটো মেইন হ'ল ৰাস্তাটো আমাৰ একদম বেয়া হৈ আছে। তাৰপিছত পানীৰ ব্যৱস্থাটো অলপ লাগে। ৰাস্তাটো হ'লে চবৰে কাৰণে ভাল হয়, সেইটোৱে হেৰি। ঠিক আছে বাৰু, ধন্যবাদ জনাইছোঁ। ইয়াৰ স্থানীয় কেইগৰাকীমান ব্যৱসায়ী আছে, মই তেখেতসকলৰ ওচৰলৈ যাম, তেখেতসকলৰ সৈতে কথা পাতিম। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ ইয়াতে ঘৰ? হয়, ইয়াতে। যিহেতু আমি নিৰ্বাচনী কথা বতৰা পতাৰ উদ্দেশ্যে ইয়ালৈ আহিছোঁ, সন্মুখত নিৰ্বাচন, আপোনালোক নলবাৰী বিধানসভা সমষ্টিৰ ভোটাৰ, গতিকে নলবাৰী বিধানসভা সমষ্টিত এইবাৰ কি হ'ব বুলি ভাবিছে? বিজেপি চৰকাৰে হ'ব, যিটো বঁটা বুলি আছে। আপোনালোকে কি বিচাৰে? মই চৰকাৰখন ভাল হোৱা বিচাৰোঁ, কাম বন মানে কাম চাম ভাল হোৱা বিচাৰোঁ, উন্নয়ন হোৱাটো বিচাৰোঁ। এই অঞ্চলটোত কি কি উন্নয়ন হ'বলৈ বাকী আছে বা কি কি উন্নয়ন হ'ল? উন্নয়ন হৈ আছে, তাৰ মাজত 2-এটা উন্নয়ন আছে। এই ৰাস্তা এইটো বেয়া হৈছে, ৰাস্তাটো ভাল হ'ব লাগে, মানে হাজো নলবাৰী পথটো। আৰু এইফালে আপোনাৰ চুপাই 2-এটা ৰাস্তা বেয়া হৈছে, সেইটো ভাল হোৱাটো বিচাৰোঁ। ঠিক আছে বাৰু, মই আন কেইগৰাকীমান আছে ইয়াৰ ব্যৱসায়ী, তেখেতসকলৰ ওচৰলৈ যাম, তেখেতসকলৰ সৈতে কথা পাতিম। খুৰা, আপোনাৰ ইয়াতে ঘৰ? অঁ হয়। কেনেকুৱা খবৰ? ঠিকে চলি আছে? চলি আছে। আপোনাৰ দোকান আপোনাৰ নেকি? নহয়, আমি অকণমান নিৰ্বাচনী কথা বতৰা পতাৰ কাৰণে আহি ইয়াত উপস্থিত হৈছোঁ। সন্মুখত যিহেতু নিৰ্বাচন, নলবাৰী সমষ্টিৰ আপোনালোক ভোটাৰ, নলবাৰী সমষ্টিত এইবাৰ কি হ'ব? নলবাৰী সমষ্টিত এইবাৰ বিজেপিয়ে জিকিব, কাৰণ বিজেপিৰ বেলেগ পাৰ্টি, শক্তিশালী পাৰ্টি নাই, গতিকে বিজেপিয়ে জিকিব। আমাৰ ওচৰৰ যিহেতু জয়ন্ত মল্ল আছে, তেখেত জিকিবই আমাৰ মতে ফাইনেল। আৰু যিখিনি কাম কৰিব লাগে কৰি আছোঁ, কিন্তু তেখেতে আমাৰ এই ৰাস্তাটোৰ প্ৰতি অলপ গুৰুত্ব দিলে আমি ভাল পাওঁ, আৰু ৰাস্তাটো অলপমান উন্নত হ'লে ভাল হয়। ধন্যবাদ জনাইছোঁ। এই পথছোৱাৰে বহুখিনি ব্যক্তি অহা যোৱা কৰি আছে। অকণমান ৰখাই লৈছোঁ। খুৰা, অকণমান ৰ'ব নেকি, আপোনাৰ লগত কথা পাতিম। আপোনাৰ ইয়াতে ঘৰ? নহয়, ক'ত ঘৰ? মোৰ নিজ বাজানী বেজপাৰা চুবুৰী। নিজ বাজানী বেজপাৰা সমষ্টি আপোনাৰ নলবাৰী বিধানসভা সমষ্টি হয়। আমি নিৰ্বাচনী কথা বতৰা পতাৰ কাৰণে অকণমান আহিছিলোঁ, এই চকটোলৈ আহিছিলোঁ, আপোনাক দেখি ইয়াত অকণমান ৰখাই ল'লোঁ। নিৰ্বাচন এইবাৰ কি হ'ব, যিহেতু সন্মুখত নিৰ্বাচন আহিলেই? সেইটো কথা মই কেনেকৈ ক'ম, সেইটোতো ক'ব পৰা পৰিস্থিতিত নায়েই। গতিকে কি দেখিছে, যিহেতু ঘূৰি ফুৰি থাকে, চাইকেলখন লৈ ওলাই আহিছে, ৰাইজৰ মাজত কি চৰ্চা চলিছে এইবাৰ? এতিয়া ৰাইজৰ মাজতো মামাই তাৰমানে যিটো নাটকগিলাখন কৰি আছে, মামাই কৰি আছে, গতিকে মামাৰে বিধানসভা চলিব বুলি আমি এইবাৰো আমাৰ চৰকাৰে আহিব বুলি ভাবোঁ। কাৰণ যিহেতু যিখন নাটক চলি আছে। নাটক মানে কেনেকুৱা নাটক? এই ধৰি লওক অৰুণোদয় আঁচনিৰ কাৰণে মানুহবিলাক যিফালে ঢাল খায়, ধাৰৰ দৰে গতি সৃষ্টি হয়, গতিকে সেই বুলি ভাবোঁ। ঠিক আছে বাৰু, মই ইয়াৰ ব্যৱসায়ীসকল যিহেতু আছে, তেখেতসকলৰ সৈতে পুনৰ কথা কিছু পতাৰ চেষ্টা কৰিম। খুৰা, আপোনাৰ ওচৰলৈ আহিছোঁ, ইয়াতে ঘৰ আপোনাৰ? মোৰ ইয়াতে দোকান আপোনাৰ? কেনেকুৱা দোকান চলি আছে? দোকান এনে সাধাৰণ চলি আছে। কওকচোন, আপুনি কিমান বছৰ ধৰি দোকানৰ সৈতে জড়িত হৈ আছে? মোৰ হ'ল বহুত বছৰ হ'ল, 31 বছৰমান হ'ল। 31 বছৰ ধৰি দোকানৰ সৈতে জড়িত হৈ আছে। পৰিয়াল ঠিকে চলি আছে? আছে এনে। সন্মুখত নিৰ্বাচন, গমেই পাইছে, আমি নিৰ্বাচনী কথা বতৰা পাতি আছোঁ। নলবাৰী সমষ্টিৰ ভোটাৰ, নলবাৰী সমষ্টিত কি হ'ব এইবাৰ? নলবাৰী সমষ্টি এতিয়াতে কেনেকৈ গম পাব, যদি বেলেগ ফালে ঢাল খায়, ৰাস্তা ঘাট হৈছে এনেকুৱা। বেলেগ ফালে ঢাল খোৱাৰ সম্ভাৱনা আছে? হ'ব পাৰে, ৰাস্তা ঘাট বেয়া হৈ আছে। প্ৰথম কথা মানুহে ৰাস্তা চাব লাগে। নলবাৰীৰ পৰা চক বজাৰৰ পৰা আহিবৰ উপায় নাই, যিমান জেগা ঘূৰি আহক আপুনি চক বজাৰৰ পৰা আহিব নোৱাৰে, সেই এটা প্ৰথম প্ৰব্লেম হৈ আছে।
সেই প্ৰব্লেমটো মানুহ এই অঞ্চলটোত বিশেষকৈ ৰাস্তা ঘাটৰ সমস্যাটো গুৰুত্বপূৰ্ণ এটা সমস্যা যাক লৈ ৰাইজ কিছু ক্ষোভিত হৈ আছে প্ৰভাৱিত হৈ আছে যদিও মানুহে নকয় সেই এটা ডাঙৰ কথা হৈ আছে আৰু কি আছে সমস্যা বাকী সমস্যাটো কোনো সমাধান কৰিব নোৱাৰে ধৰকচোন কিছুমান চাকৰি দিছে কিবা কৰিছে ভাল কামেই কৰিছে কিছুমান কিন্তু ৰাস্তা ঘাটৰ কাৰণে খুব অসুবিধা হৈছে ইয়াৰ চাকৰি পাইছেনে মাজে মাজে পাইছে পাইছে কিছু পাইছে আঁচনিবোৰ পাইছেনে চৰকাৰী আঁচনি বিভিন্ন আঁচনি দিছে অৰুণোদয় হওক বা উদ্যমিতা আঁচনিৰ ধন হওক সেইটো পাইছে নাপাওঁ বুলি ক'লে নহ'ব কিন্তু ৰাস্তাটো আমাৰ মেইন প্ৰব্লেম হৈ আছে ৰাস্তাটো মূল সমস্যা ৰাস্তাৰ মূল সমস্যা ৰাস্তাত হয় কওকচোন উদ্যমী আঁচনিটো পাব লগাখিনি পোৱা নাই আপুনি যিহেতু কৈছে অকণমান আপোনাৰ পৰা জানি ল'ম কি কৈছে খুৰা মানে চৰকাৰী ঘৰ কেইখন মানে পাব বাকী আছে হা সেইখিনি মানে যোগ্য হিতাধী মানে কিছু যোগ্য ব্যক্তি এতিয়াও ঘৰ পাবলৈ বাকী আছে যাৰ পোৱাটো প্ৰয়োজন হয় প্ৰয়োজন আৰু মেইনলি একদম চক বজাৰৰ পৰা জাগালৈকে আমাক ৰাস্তাটো মানে ভাল কৰিব লাগে ৰাস্তাটো ভাল হ'ব ৰাস্তাটো ভাল হ'ব লাগে আৰু সমস্যাখিনি বহুজনে ক'ব বিচাৰিছে এই পথছোৱা যথেষ্ট এটা আচলতে বিধ্বস্ত হৈ পৰিছে পৰিৱেশটো দেখুৱাই লৈছে এই বিধ্বস্ত পথছোৱা যাতে সোনকালে মেৰামতি কৰে বা ইয়াক পুনৰ নিৰ্মাণ কৰে তাৰ বাবে ইয়াৰ ৰাইজে দাবী কৰিছে আমাৰ ND24 কেমেৰাৰ সন্মুখত সেই মন্তব্য কৰিছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ ইয়াতে ঘৰ হয় মই ইয়াৰ স্থানীয় নিৰ্বাচনী কথা বতৰা পতাৰ কাৰণে ইয়ালৈ আহিছোঁ বহুতে কৈছে যে ইয়াৰ ৰাস্তা ঘাটৰ সমস্যাটো যথেষ্ট আছে সেই সমস্যাটো সমাধান হ'লে ৰাইজ আশ্বস্ত হ'ব আপোনালোকে কি বিচাৰে প্ৰথমতে মই আপোনালোক ND24 নিউজ চেনেল আমাৰ ধন্যবাদ জনাইছোঁ ইয়ালৈ অহাৰ কাৰণে মই এই বাজনী অঞ্চলৰ এজন স্থানীয় যুৱক সমস্যা বহুতো আছে অকল ৰাস্তা ঘাটৰে নহয় আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুতো উন্নয়নমূলক কাম কৰিছে তাৰ মাজতো ইয়াতে বহুতো দুৰ্নীতিও চলি আছে আপোনালোকে এই অঞ্চলৰ ভিতৰে সোমালে নিশ্চয় আপোনালোকৰ পৰিলক্ষিত হ'ব যিসকল মানুহে ঘৰ পাব লগা আছিল এতিয়াও পোৱা নাই ৰাস্তা ঘাট আছে আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোক অহা যোৱাত বহুতো কষ্ট হয়নে নহয় লগতে আৰু অন্যান্য বহুত সমস্যা আছে গতিকে আমাৰ স্থানীয় বিধায়ক আপোনালোকৰ নিউজ চেনেল জৰিয়তে আমি জনাওঁ আমাৰ এই নলবাৰী সমষ্টিৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱাদেৱক আমি এইখিনিও অনুৰোধ জনাম আমাৰ এই বাজনী অঞ্চলৰ পৰা তেখেতে যেন আমাৰ ৰাস্তা ঘাটৰ লগতে আন সমস্যাসমূহ ইয়াতে পৰিলক্ষিত কৰি দূৰ কৰে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমি যিহেতু বাহজানী এই যি মিলন বজাৰ এই মিলন বজাৰ উপস্থিত আছোঁ আৰু মিলন বজাৰৰ ৰাইজে বিশেষকৈ ক'ব বিচাৰিছে ইয়াৰ যিছোৱা মূল পথ এই পথছোৱাৰ বিধ্বস্ত ৰূপে ৰাইজক বাৰুকৈ ক্ষোভিত কৰি ৰাখিছে এখন ই ৰিক্সা আহি পাইছে তেখেতৰ সৈতে মই দাদাজনৰ সৈতেও কথা পাতিম তেখেতৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম দাদা আপোনাৰ ইয়াতে ঘৰ হয় ক'ৰ পৰা আহিলে মই অলপ আগৰ পৰা আহিলোঁ ৰাস্তা কিছু বেয়া হৈছে নহয় ৰাস্তা একেবাৰে বেয়া আমাৰ আমি নিৰ্বাচনী কথা বতৰা পতাৰ কাৰণে এই অঞ্চললৈ আহিছিলোঁ সন্মুখত যিহেতু নিৰ্বাচন আপুনিও নলবাৰী সমষ্টিৰে ভোটাৰ এইবাৰ নলবাৰী সমষ্টিত কি বিচাৰিছে ৰাইজে আমিতো উন্নতিয়ে বিচাৰোঁ ৰাস্তা ঘাট ভাল হ'ব লাগে হয়নে নহয় সেইটো ভাল হ'ব লাগে বাকী আপোনাৰ ভাল বিধায়কজন কেনেকুৱা হোৱাটো বিচাৰে বিধায়কজনে ভালটোৱে বিচাৰোঁ আমি আমাৰ যাতে চাই ৰাইজক কাম বন হয় সেইটো বিচাৰোঁ আৰু বৰ্তমানৰ বিধায়কগৰাকীয়ে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাটো বিচাৰে সেইটো আৰু আপোনাৰ ৰাইজে কৰিব ভোটৰ ৰাইজে কৰিব প্ৰশ্নবোধক এটা আছে হয় ৰাইজে কৰিব এইটো কাক কোনে ক'ত ভোট দিয়ে তথাপি আপুনি কেনেকুৱাটো বিচাৰে মইতো ভালটোৱে বিচাৰোঁ বা ভাল হ'ব লাগে বা এনেকুৱা এই ভালকৈ চলি যাব লাগে সেইটোৱে বিচাৰোঁ ৰাস্তা পদূলি ঘৰ ভাল হ'ব লাগে ঠিক আছে বাৰু ধন্যবাদ জনাইছোঁ মই পথছোৱা দেখুৱাই লৈছোঁ যথেষ্ট এটা ব্যস্ত পথ আৰু এই ব্যস্ত পথছোৱাৰে এই ধৰণে নিতৌ হাজাৰ হাজাৰ লোক অহা যোৱা কৰে আমি ৰাইজৰ মতামত জনাৰ চেষ্টা কৰিলোঁ ৰাইজৰ মতামত আমাৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ আৰু বেছিভাগ ৰাইজে ক'ব বিচাৰে এই অঞ্চলৰ এই বিধ্বস্ত বাটপথটো ইয়াৰ এটা অন্যতম গুৰুত্বপূৰ্ণ সমস্যা যি সমস্যাটো আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে ভোটদান কৰাৰ ক্ষেত্ৰত ভাবি চিন্তি এগৰাকী যোগ্য ব্যক্তিয়ে যাতে এই পথছোৱা মেৰামতি বা এই পথছোৱাৰ যিটো সমস্যা বা স্থানীয় ৰাইজৰ যি সমস্যা বিশেষকৈ দুৰ্নীতি হওক বা আন যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ যিয়ে সমাধান কৰিব পাৰিব বুলি ভাবে তাকে ৰাইজে নিৰ্বাচিত কৰিব বুলি ND24 কেমেৰাৰ সন্মুখত মত ব্যক্ত কৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত